হেল্ল' সকলোৱে নমস্কাৰ ল'ব। যোৱা 30 ছেপ্টেম্বৰ 2025 ইংৰাজী তাৰিখে ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ ফাইনেন্সৰ তৰফৰ পৰা এখন লেটাৰ এখন জাৰি হৈছে আৰু তাত উল্লেখ কৰা হৈছে যে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ যিখিনি কৰ্মচাৰী আছে তেখেতসকলৰ কাৰণে NPSৰ পৰা UPS শিফ্ট কৰিবলৈ যিটো ডেডলাইন দিয়া হৈছিল, তাৰিখৰ যিটো সময়সীমা দিয়া হৈছিল, সেই সময়সীমাটো পুনৰ বঢ়াই দিয়া হৈছে। আপোনালোকে নিশ্চয় এই খবৰটো ছ'চিয়েল মিডিয়া যোগে ইতিমধ্যে লাভ কৰিছে, কিন্তু তাৰ পিছতো মই এইটো ভিডিঅ' বনাইছোঁ। তাৰ নিশ্চয় এটা কাৰণ আছে, আৰু কাৰণটো হ'ল এই যে ডেডলাইনটো এক্সটেণ্ড কৰিছে, কিমানলৈ এক্সটেণ্ড কৰিছে আপোনালোকে গম পাইছে, মই কোৱাৰ প্ৰয়োজন নাই। তথাপিও মই কৈ দিছোঁ যে পুনৰ 2 মাহ এক্সটেণ্ড কৰিছে। অৰ্থাৎ প্ৰথমতে আছিল আপোনাৰ 30 জুন, তাৰ পৰা পুনৰ 3 মাহ বঢ়াইছিল 30 ছেপ্টেম্বৰলৈকে, এতিয়া পুনৰ 2 মাহ বঢ়াইছে, 30 নৱেম্বৰলৈকে আমাৰ ডেডলাইনটো বঢ়াই দিছে। কিন্তু এই বঢ়োৱাৰ আৰু উদ্দেশ্যটো কি আছে সেইখিনি কথা মই বিশ্লেষণ কৰিম। আৰু এতিয়া ডেডলাইনটো বঢ়োৱাৰ পিছত বৰ্তমান কৰ্মচাৰীসকলে কি কৰা উচিত সেই বিষয়ে মই অলপমান আলোচনা কৰিম। এতিয়া আমি যিখিনি দৰকাৰী কথা সেইখিনি আলোচনা কৰিম। এই অপশ্যনটো কোনে কোনে ল'ব পাৰিব, কাৰ কাৰ কাৰণে হাতৰ সময়সীমা বঢ়াই দিয়া হৈছে সেইটো কথা মই উল্লেখ কৰিম। পইণ্ট নম্বৰ 2ত উল্লেখ কৰা হৈছে যে যিখিনি ইলিজিবল এক্সিষ্টিং এমপ্লয়িজ, নেক্সট পাষ্ট ৰিটায়াৰিজ, যিখিনি অলৰেডি ৰিটায়াৰ হৈ গ'ল, আৰু নেক্সট কি হৈছে লিগেলি ৱেডেড স্পাউজ, অৰ্থাৎ যিসকল কৰ্মচাৰীৰ পতি বা পত্নী, আইনগতভাৱে বিবাহ হোৱা পতি বা পত্নী, অৰ্থাৎ যিসকলে নমিনীত আছে সেইসকলে এইটো সুবিধা ল'ব পাৰিব। ইয়াৰ উপৰিও পইণ্ট নম্বৰ 3ত উল্লেখ কৰিছে যে ভেৰিয়াছ পজিটিভ চেঞ্জেছ হেভ বিন এনাউন্সড ৰিচেণ্টলি আণ্ডাৰ UPS ইনক্লুডিং দ্য সুইচ অপশ্যন, বেনিফিটছ অন ৰেজিগনেশ্যন, compulsory retirement, tax exemptions, etc. Requests have been received from various stakeholders that some more time need to be given to employees to exercise the option in view of these changes. এইটো খুব গুৰুত্বপূৰ্ণ কথা। ইয়াৰ এটা কথা উল্লেখ কৰা হৈছে যে ৰিচেণ্টলি UPSত যিবিলাক চেঞ্জ হৈছে, সেই চেঞ্জখিনি হোৱাৰ ফলত যিবিলাক ষ্টেক হোল্ডাৰ্ছ আছে বা যিবিলাক এমপ্লয় আছে তেখেতসকলে ৰিকুৱেষ্ট কৰিছে যে আমাক আৰু অলপমান ভাবি চিন্তি চাবলৈ সময় দিয়ক, আৰু এইটো কথাৰ ওপৰত ভিত্তি কৰিয়েই সময়সীমাটো বঢ়োৱা বুলি ইয়াতে উল্লেখ কৰিছে। কিন্তু আচলতে হ'ব পাৰে এইটো এটা কথা, কিন্তু আচলতে যিটো উদ্দেশ্য সেই উদ্দেশ্যটো হ'ল কিন্তু কি যে যিখিনি NPS এমপ্লয় বৰ্তমান ভাৰতবৰ্ষত আছে, সেই NPS এমপ্লয়খিনিৰ পৰা ইমানেই কম মানুহে UPSলৈকে শিফ্ট কৰিছে, সেইটো একেবাৰে আশাব্যঞ্জক নহয়। আৰু সেয়েহে যাতে বেছি মানুহ UPSলৈ পুনৰ শিফ্ট হ'বলৈ এটা সুযোগ পায়, তাৰ কাৰণেহে চৰকাৰে এইটো বঢ়োৱা বুলি আমি ভাবি ল'ব পাৰোঁ। বাৰু যিয়ে নহওক, আৰু এটা গুৰুত্বপূৰ্ণ কথা ইয়াত কি কোৱা হৈছে যে ইন ভিউ অফ দিছ চেঞ্জেছ, এই যিখিনি সাল সলনি কৰা হৈছে সেইখিনি লক্ষ্য ৰাখিহে সময়সীমাটো বঢ়োৱা হৈছে। অৰ্থাৎ যিহেতু আগতে মানুহখিনিয়ে গম নাপালে যে UPSটো চেঞ্জ হ'বলৈ গৈ আছে বা কিছু সুবিধা হয়তো বাঢ়িবলৈ গৈ আছে, গতিকে মানুহে লোৱা নাছিল। যিহেতু এতিয়া সুবিধাখিনি বঢ়াই দিছে, মানুহে ল'বলৈ হয়তো আগ্ৰহী হ'ব পাৰে। গতিকে আমি এনেকৈ ভবাৰ থল আছে যে এতিয়াও যদি মানুহে UPSৰ প্ৰতি আগ্ৰহ প্ৰকাশ নকৰে, আৰু যদিহে মানুহে পুনৰ এইটো ক্ষেত্ৰত লাগি থাকে যে আৰু UPSত আমাক চেঞ্জ লাগে, আৰু যিহেতু আমি জানো যে যিবিলাক আমাৰ দল সংগঠন আছে যিসকলে OPSৰ কাৰণে লাগি আছে বা UPSত চেঞ্জ আনিবৰ কাৰণে লাগি আছে, তেখেতসকলে নিৰন্তৰে কাম কৰি আছে। গতিকে যদিহে বেছি মানুহে শিফ্ট নকৰে, তেনেহ'লে পৰৱৰ্তী সময়ত আৰু UPSত কিছুমান সাল সলনি হোৱা আশা আছে, পজিটিভ চেঞ্জেছ অহাৰ আশা আছে। গতিকে যদিহে এতিয়া মানুহে খুব বেছি পৰিমাণে UPSলৈকে শিফ্ট হৈ যায়, তেনেহ'লে আৰু ইয়াতে কেতিয়াও চেঞ্জ নহ'ব। গতিকে মানুহে এতিয়াও ধৈৰ্য ধৰা উচিত, চোৱা উচিত। যদিহে সময়সীমা পাৰ হৈ যোৱাৰ পিছত কিছু পৰিমাণে পুনৰ সাল সলনি হৈ যায়, তেনেহ'লে চৰকাৰে পুনৰাই ডেট এক্সটেণ্ড কৰিবলৈ বাধ্য হৈ পৰিব। গতিকে এই কথাখিনি জনাবলৈকে মই ভিডিঅ'টো বনাইছিলোঁ। ডেট এক্সটেণ্ড কৰা কথাটো সকলোৱে ইতিমধ্যে আপোনালোকে নিশ্চয় গমেই পাইছে, কিন্তু যাতে মানুহখিনি অলপমান পুনৰাই বিবেচনা কৰি চায় যে আমি কি কৰিলে আমাৰ কাৰণে ভাল হ'ব, কৰ্মচাৰীখিনিৰ কাৰণে ভাল হ'ব। যদিহে পুনৰ কিছু চেঞ্জ আহি যায়, সেয়া আমাৰ কাৰণে নিশ্চয় শুভ লক্ষণ হ'ব। গতিকে ইনফৰমেশ্যনটো আজিলৈ ইমানেই। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।